Hello friends, সকলোকে আকৌ এবাৰ ওয়েলকাম কৰিছো মোৰ চেনেল জ্ঞান ভাণ্ডাৰ 24/7 লৈ ওয়ার্ল্ড কাপ ক্রিকেট ইতিমধ্যে শেষ হল। আজিৰ ভিডিঅ'ত লৈ আহিছো এই ওয়ার্ল্ড কাপ ক্রিকেট 2023 কিছুমান ইন্টারেস্টিং আৰু আনন্দদায়ক কিছুমান ইনফৰমেশন আৰু ষ্টেটিষ্টিক্স। আজিৰ ভিডিঅ'ৰ প্ৰথমে থাকিব সেই ব্যাটসম্যান সকলৰ তালিকা যিসকলে এইখন টুৰ্নামেণ্টত আটাইতকৈ বেছি ৰান ল'বলৈ সক্ষম হৈছে। তালিকাৰ শীৰ্ষত আছে কিং কোহলি খ্যাত ভাৰতীয় দলৰ ৰান মেচিন বিৰাট কোহলি। তেও রান লৈছে মোট 765টা, ম্যাচ খেলিছে 11টা। দ্বিতীয় নম্বৰত আছে ভাৰতীয় দলৰ অধিনায়ক ৰোহিত শৰ্মা। তেও 11টা ম্যাচ খেলি 597 ৰান ল'বলৈ সক্ষম হৈছে। 3 নম্বৰত আছে সাউথ আফ্ৰিকা দলৰ উইকেট কিপাৰ বেটসম্যান কুইণ্টন ডি কক। তেও 10টা ম্যাচ খেলি ৰান লৈছে 594। 4 নম্বৰত আছে নিউজিলেণ্ডৰ এমাৰ্জিং অলৰাউণ্ডাৰ ৰচিন ৰবীন্দ্ৰ। তেও 10টা ম্যাচ খেলি 578 ৰান কৰিছে। আনহাতে 5 নম্বৰত আছে নিউজিলেণ্ডৰ অন্য এগৰাকী বেটসম্যান ডেৰিল মিচেল। তেও 10টা ম্যাচ খেলি 552 ৰান কৰিবলৈ সক্ষম হৈছে। দ্বিতীয়খন তালিকাত আছে সেইসকল বলাৰৰ নাম যিসকলে এইখন টুৰ্নামেণ্টত আটাইতকৈ বেছি উইকেট লাভ কৰিছে। তালিকাৰ শীৰ্ষত আছে ভাৰতীয় দলৰ উইকেট থ্ৰাষ্ট বেগী বলাৰ মহম্মদ শামি। তেও 7টা ম্যাচ খেলি উইকেট লৈছে 24টা। অষ্ট্ৰেলিয়াৰ বলাৰ এডাম জেম্পা। তেও 11টা ম্যাচ খেলি উইকেট লৈছে 23টা। শ্রীলঙ্কাৰ দিলশান মধুসানাকা। তেও 9টা ম্যাচ খেলি উইকেট লৈছে 21টা। সাউথ আফ্ৰিকাৰ জেৰাল্ড কুৱেটছ। তেও 8টা ম্যাচ খেলি উইকেট লৈছে 20টা অৰ্থাৎ 20টা। আনহাতে ইণ্ডিয়াৰ বেগী বলাৰ জসপ্ৰীত বুমৰাহ। তেও 11টা ম্যাচ খেলি উইকেট লৈছে 20টা। নেক্সট যেটো তালিকা ইয়াত আছে হাইয়েষ্ট স্কোৰ অৰ্থাৎ একেটা ম্যাচতে একেটা ইনিংছতে আটাইতকৈ বেছি ৰান লোৱা বেটসম্যানসকলৰ তালিকা। তালিকাৰ 1 নম্বৰত আছে অষ্ট্ৰেলিয়াৰ গ্লেন মেক্সওয়েল। তেও একেটা ইনিংছতে লৈছিল 201 ৰান। এই ইনিংছটো আছিল আফগানিস্তানৰ বিৰুদ্ধে, যিটো ইনিংছৰ বিষয়ে আমি হয়তো পাহৰিব নোৱাৰিম। এইটো ইনিংছৰ কাৰণে অষ্ট্ৰেলিয়া সিদিনা নাটকীয়ভাৱে খেলৰ পথ পৰিৱৰ্তন কৰি আফগানিস্তানৰ বিৰুদ্ধে বিজয় লাভ কৰিছিল। দ্বিতীয় নম্বৰত আছে অষ্ট্ৰেলিয়াৰ অন্য এগৰাকী বেটসম্যান মিচেল মাৰ্ছ। তেও লৈছে 177 ৰান। সাউথ আফ্ৰিকাৰ কুইণ্টন ডি কক। তেও লৈছে 174 ৰান। অষ্ট্ৰেলিয়াৰ অন্য এগৰাকী বেটসম্যান ডেভিড ৱাৰ্নাৰে লৈছে 163 ৰান। আনহাতে নিউজিলেণ্ডৰ ডেভন কনৱে একেটা ইনিংছতে লৈছিল 152 ৰান। এইখন হৈছে বেষ্ট বলিং ফিগাৰ্ছৰ তালিকা। ইয়াত সেইসকল বলাৰৰ নাম আছে যিসকলে এটা মেচতে আটাইতকৈ বেছি উইকেট লাভ কৰিবলৈ সক্ষম হৈছিল। তালিকাৰ 1 নম্বৰ আছে ইণ্ডিয়াৰ মহম্মদ শামিৰ নাম। তেও এটা মেচতে 7টা উইকেট দখল কৰিছিল আৰু সেইখন মেচত তেও ৰান খৰচ কৰিছিল 57টা। দ্বিতীয় নম্বৰত আকৌ মহম্মদ শামিৰে নাম আছে। তেও অন্য এখন মেচত 5টা উইকেট দখল কৰিছিল আৰু ৰান খৰচ কৰিছিল 18টা। 3 নম্বৰত আছে ইণ্ডিয়াৰ অন্য এগৰাকী বলাৰ ৰবীন্দ্ৰ জাদেজা। তেও এটা মেচত 5টা উইকেট দখল কৰিছিল, ৰান খৰচ কৰিছিল 33টা। 4 নম্বৰত আকৌ মহম্মদ শামি। তেও আন এটা মেচত 5টা উইকেট দখল কৰিছিল আৰু সেইটো মেচত ৰান খৰচ কৰিছিল 54টা। আৰু 5 নম্বৰত আছে পাকিস্তানৰ বেগী বলাৰ শাহিন আফ্ৰিদি। তেও 5টা উইকেট দখল কৰিছিল এটা মেচত 54 ৰানৰ বিনিময়ত। এইখন তালিকা হৈছে আটাইতকৈ বেছি যিসকল বেটসম্যানৰ বেটিং এভাৰেজ তেওঁলোকৰ নাম। বেটিং এভাৰেজ মানে হৈছে মুঠ যিমানখিনি ৰান এইটো টুৰ্নামেণ্টত সংগ্ৰহ কৰিছে পাৰ মেচত এভাৰেজ কৰিলে যিটো সংখ্যা ওলায় সেইটো হৈছে বেটিং এভাৰেজ। সো এই বেছি বেটিং এভাৰেজ থকা তালিকাৰ শীৰ্ষত আছে বিৰাট কোহলি ইণ্ডিয়াৰ। তেওঁৰ বেটিং এভাৰেজ আছে 95.62। দ্বিতীয় নম্বৰত আছে নিউজিলেণ্ডৰ কেন উইলিয়ামছ। তেওঁৰ বেটিং এভাৰেজ হ'ল 85.33। ইণ্ডিয়াৰ KL ৰাহুলৰ হৈছে 75.33। পাকিস্তানৰ ফকৰ জামানৰ 73.33 আৰু আফগানিস্তানৰ আজমতুল্লাহ অমৰজাইৰ বেটিং এভাৰেজ হৈছে 70.60। এইখন হৈছে বলিং এভাৰেজৰ তালিকা। অৰ্থাৎ বলিং এভাৰেজ মানে হৈছে এটা বলাৰে এটা উইকেট লোৱাৰ কাৰণে তেও কিমানটা ৰান খৰচ কৰিছে সেইটো হৈছে বলিং এভাৰেজ। তো এইখন তালিকাত মহম্মদ শামিৰ নাম আছে। সো মহম্মদ শামিৰ বলিং এভাৰেজ হৈছে 10.70। অৰ্থাৎ এটা উইকেটৰ কাৰণে তেও 10.70টা ৰান খৰচ কৰিছে। সো শ্রীলঙ্কাৰ এঞ্জেলো মেথিউছ আছে 2 নম্বৰত। তেওঁৰ বলিং এভাৰেজ হৈছে 17.83। ইণ্ডিয়াৰ জসপ্ৰীত বুমৰাহ আছে 3 নম্বৰত। তেওঁৰ বলিং এভাৰেজ হৈছে 18.65। সাউথ আফ্ৰিকাৰ জেৰাল্ড কুৱেটছ আছে 4 নম্বৰত 19.80। আনহাতে পাকিস্তানৰ মহম্মদ ৱাছিম জুনিয়ৰৰ বলিং এভাৰেজ হৈছে 21.50। এইখন তালিকাত আছে সেইসকল বেটসম্যানৰ নাম যিসকলে আটাইতকৈ বেছি সেঞ্চুৰী কৰিবলৈ সক্ষম হৈছে এইটো ওয়াৰ্ল্ড কাপত।
1 নম্বৰ আছে সাউথ আফ্ৰিকাৰ কুইণ্টন ডিকক তেওঁ 4টা সেঞ্চুৰী কৰিছে ৰচিন ৰবীন্দ্ৰ নিউজিলেণ্ডৰ আৰু ইণ্ডিয়াৰ বিৰাট কোহলি দুইজনে 3টাকৈ সেঞ্চুৰী কৰিছে আনহাতে নিউজিলেণ্ডৰ ডেৰিল মিচেল অষ্ট্ৰেলিয়াৰ ডেভিড ৱাৰ্নাৰ অষ্ট্ৰেলিয়াৰ গ্লেন মেক্সৱেল অষ্ট্ৰেলিয়াৰ মিচেল মাৰ্ছ সাউথ আফ্ৰিকাৰ ৰেচি ভেন্ডাৰ ডাছেন ইণ্ডিয়াৰ শ্ৰেয়াছ আয়াৰ আৰু অষ্ট্ৰেলিয়াৰ ট্ৰেভিছ হেড এই কেইগৰাকীয়ে 2টাকৈ সেঞ্চুৰী কৰিছে তো এইখন তালিকা হৈছে সেইসকল বেটসম্যানৰ নাম যিসকলে আটাইতকৈ বেছি হাফ সেঞ্চুৰী এইখন ওয়াৰ্ল্ড কাপত কৰিবলৈ সক্ষম হৈছে এই তালিকাৰ 1 নম্বৰ আছে ইণ্ডিয়াৰ বিৰাট কোহলিৰ নাম তেওঁ কৰিছে 6টাকৈ হাফ সেঞ্চুৰী পাকিস্তানৰ বাবৰ আজম শ্ৰীলংকাৰ পাথুম নিশাংকা আৰু ইণ্ডিয়াৰ শুভমন গিল এই তিনিজনে কৰিছে 4টাকৈ হাফ সেঞ্চুৰী আনহাতে আব্দুল্লাহ শফিক পাকিস্তানৰ 3টা সাউথ আফ্ৰিকাৰ এডেন মাৰাক্ৰাম তেওঁ কৰিছে 3টা আফগানিস্তানৰ আজমতুল্লাহ উমাৰজাই 3টা আফগানিস্তানৰ হাশমাতুল্লাহ শাহিদি 3টা ইংল্যান্ডৰ জো ৰুট 3টা নিউজিলেণ্ডৰ কেন উইলিয়ামসন 3টা অষ্ট্ৰেলিয়াৰ মাৰ্নাছ লাবুশেন 3টা আফগানিস্তানৰ ৰহমত শাহ 3টা ইণ্ডিয়াৰ ৰোহিত শৰ্মা 3টা আৰু ইণ্ডিয়াৰ শ্ৰেয়াছ আয়াৰে কৰিছে 3টাকৈ হাফ সেঞ্চুৰী এইখন ওয়াৰ্ল্ড কাপত সো এতিয়া আহিল মোস্ট ইকনমিক্যাল বলাৰসকলৰ তালিকা ইয়াত থাকিব সেইসকল বলাৰ্ছৰ নাম যিসকলৰ ইকনমি ৰেট আটাইতকৈ কম ইকনমি ৰেট হৈছে যে এজন বলাৰে এভাৰেজত এটা ওভাৰত কিমান ৰান খৰচ কৰিছে সো আটাইতকৈ কম ৰান খৰচ যিগৰাকী বলাৰে কৰিছে এইটো ওয়াৰ্ল্ড কাপত তেওঁ হৈছে ইণ্ডিয়াৰ ৰবিচন্দ্ৰন অশ্বিন তেওঁ এটা মেচ খেলিছে আৰু তেওঁৰ ইকনমি ৰেট হৈছে 3.40 দ্বিতীয় নম্বৰত আছে ইণ্ডিয়াৰ জসপ্ৰীত বুমৰাহ ইকনমি ৰেট হৈছে 4.06 আফগানিস্তানৰ মোহাম্মদ নবী আছে 3 নম্বৰত 4.13 সাউথ আফ্ৰিকাৰ কেশৱ মহাৰাজ আছে 4 নম্বৰত ইকনমি ৰেট 4.15 আৰু ইণ্ডিয়াৰ ৰবীন্দ্ৰ জাদেজাৰ ইকনমি ৰেট হৈছে 4.25 তেওঁ আছে 5 নম্বৰত 5 উইকেট হলছ এইখন তালিকাত থাকিব সেইসকল বলাৰৰ নাম যিসকলে 5টাকৈ উইকেট আটাইতকৈ বেছিবাৰ ল'বলৈ সক্ষম হৈছে একেটা মেচতে তেওঁলোকৰ নাম তাৰে 1 নম্বৰত আছে ইণ্ডিয়াৰ মহম্মদ শামি তেওঁ 3বাৰকৈ 5টা উইকেট ল'বলৈ সক্ষম হৈছে আনহাতে শ্ৰীলংকাৰ দিলশান মধুসানাকা নিউজিলেণ্ডৰ মিচেল সেণ্টেনাৰ ইণ্ডিয়াৰ ৰবীন্দ্ৰ জাদেজা আৰু পাকিস্তানৰ শাহিন আফ্ৰিদি তেওঁলোকে এবাৰকৈ 5টা উইকেট ল'বলৈ সক্ষম হৈছে আটাইতকৈ বেছি 6 কোবাইছে যিসকল বেটসম্যানে তেওঁলোকৰ নাম থাকিব এইখন তালিকাত 1 নম্বৰত আছে ইণ্ডিয়াৰ ৰোহিত শৰ্মা তেওঁ 31টাকৈ 6 কোবাইছে অষ্ট্ৰেলিয়াৰ ডেভিড ৱাৰ্নাৰে 24টা ইণ্ডিয়াৰ শ্ৰেয়াছ আয়াৰে 24টা নিউজিলেণ্ডৰ ডেৰিল মিচেলে 22টা আৰু অষ্ট্ৰেলিয়াৰ গ্লেন মেক্সৱেলে কোবাইছে 22টাকৈ 6 এইখন ওয়াৰ্ল্ড কাপত এইটো তালিকাত থাকিব সেইসকল বলাৰৰ নাম যিসকলে আটাইতকৈ বেছি 4 কোবাবলৈ সক্ষম হৈছে এইটো ওয়াৰ্ল্ড কাপত তাৰে 1 নম্বৰত আছে ইণ্ডিয়াৰ বিৰাট কোহলি 68টাকৈ 4 কোবাইছে ইণ্ডিয়াৰ ৰোহিত শৰ্মা আছে 2 নম্বৰত 66টা সাউথ আফ্ৰিকাৰ কুইণ্টন ডিকক 57টা নিউজিলেণ্ডৰ ৰচিন ৰবীন্দ্ৰ 55টা আৰু নিউজিলেণ্ডৰ অন্য এগৰাকী বেটসম্যান ডেভিন কনৱে কোবাইছে 54টাকৈ 4 এইটো ওয়াৰ্ল্ড কাপত সো ফ্ৰেন্ডস এইখিনি আছিল আজিৰ ভিডিও আশা কৰিছো ভিডিওটো আপোনালোকক ভাল লাগিব আপোনালোকে কোনে কোৰ পৰা চাইছে ভিডিওটো এবাৰ কমেন্ট বক্সৰ জৰিয়তে কমেন্ট কৰি জনাই দিব ভিডিওটো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছো